হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু ইফালে ভতিজী যাবলৈ ওলাইছে স্কুল। এয়া বৈ ৰাতিপুৱাৰ বিচনা চাফা কৰি আছে আৰু ইফালে বাবুক লৈ মই চাওক এয়া বাহিৰত দেখুৱাইছোঁ। একদম খোলা ধাননি পথাৰ। ইমান দিনৰ ঘৰৰ পৰা আঁতৰত থাকিম নহয় জানো, ঘৰখনতো উভতি যাবই লাগিব। তো যাবলৈ ওলালোঁ। এতিয়া বাজিছে দুপৰীয়া 3টা। ৰাস্তা একে নিজান হৈ আছে। দাদাহঁতৰ যোনটো অহা ৰাস্তাটো ঘৰৰ পৰা উভতি অহা, তো বাবুৱে বাহিৰতে মুখখন ওলাই চাই আছে। আৰু আহি পালোঁ ষ্টেচন। দাদাও গ'ল, মিষ্টাৰ আগে আগে, মই পিছে পিছে। আহোঁতে এটা বেগ আছিল, এতিয়া 3টা বেগ হ'ল বাচ্ছাটো খেলা ধূলা বস্তু। ষ্টেচন আহি পাইছোঁ আৰু পূৰা 1 ঘণ্টা ট্ৰেইন লেট। 1 ঘণ্টা 4:50 আছিল আৰু এতিয়া 5:50 হ'ল। ইমান ভিৰ। ঠাণ্ডাৰ পৰা যিহেতুকে গৰমলৈ আহিছোঁ, অৱস্থাকে বেয়া হৈ গৈছে। আমি এতিয়া ঘৰ যাম। বাবু পাপা কি খাইছে? মিঠাই। আৱাদ আছাম। চিট পাইছোঁ, এইটো চিটটো কম এটা থাকিব নোৱাৰি, মানে বমিট ফিল হৈ গৈছে। এনেকুৱা মানে ইমান ডাৰ্টিকৈ ৰাখিছে। তো এগেইন আগতে যেনেকৈ দৰ্জাৰ মুখত পাইছিলোঁ, সেই একেই অৱস্থা চাওক। ওপৰত আছে আৰু উপায় নাই, বেবী আৰু পাপা তলতে আছে। মই যে ভিডিঅ' বনাই আছোঁ, এই আণ্টিজনী ইমান ৰল লাগি চাই আছে চাওক। সি এতিয়াও চাই আছে। বাজি গ'ল এতিয়া 7টা আৰু এয়া চিপছ, প্লেইন চিপছ আৰু এয়া এটা বিস্কিট। তো আমি মাক পিতেকে ধুনীয়াকৈ চিপছ খাই আছোঁ। কুফুলি অৱস্থা নাই। আমি ৱেষ্ট বেংগল বাই বাই কৰি অসম সোমালোঁ আৰু এতিয়া পইচা আহি পাইছোঁ আৰু 10-15 মিনিটছমান। তো চবকে বাই বাই কৰি আহিলোঁ আৰু সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা 4:30 বাজিছে। আমাৰ মেহৰাঞ্চ শুই আছে। আমি ৰেডি হ'লোঁ টালি টোপোলা লৈ পেলাই আৰু আমাৰ হলিডে খতম। জাৰ্ণি খতম, হলিডে গ'ল এবছৰ। এতিয়া কেতিয়া হয় আমিও ক'ব নোৱাৰোঁ, সময় ক'ব এইটো। অ'কে, গুড মৰ্ণিং এভৰিৱান। গুড মৰ্ণিং ফ্ৰম আছাম। বাই বাই। चलो हमको पिकअप करने के लिए आ गए मेरा भाई, मेरा पापा। गुड मॉर्निंग। বেটাৰ লগত আমাৰো ফাৰ্ষ্ট হলিডে আছিল দেই, বৰ ভাল লাগিল। আৰু এতিয়া বৰ বেয়া লাগিব কিন্তু ঘৰলৈ উভতি যাওঁতে। ট্ৰেইনখনক যোৱা দেখি বৰ বেয়া লাগিছে জানেনে। আকৌ যে যাওঁ, আকৌ যেন ফুৰিব যাওঁ সেনেকুৱা লাগিছে। তো এতিয়া লেটছ গ' যাওঁ। আৰু এয়া চাওক ঘৰলৈ আহি পালোঁ আৰু মায়ে ধুনীয়াকৈ ভাত চব্জি বনাই ৰেডি। আমিও ফ্ৰেছ আপ হ'লোঁ আৰু খাবলৈ বহিলোঁ। এয়া চাওক দালি, পাপৰ আৰু এয়া আমাৰ গোৰ্খা চাটনি, লগতে ভাত আৰু মাংস। তো মিষ্টাৰে খাবলৈ আৰম্ভ কৰিছে। কাম টু হোম। হলিডে খতম হ'ল এতিয়া আহিলোঁ আৰু ৰুমত সোমাই মোৰ এই হোষ্টেলৰ মানে ফিলিং আহি গৈছে। যেতিয়া বহুত দিনৰ মূৰত হোষ্টেল আকৌ যাওঁ, যেতিয়া কলেজ খোলে, তো একদম বিৰাট ইম'শ্যন এটা আহি গৈছে। হোষ্টেল ফিল হৈ গৈছে, হোষ্টেলত অহা নিচিনা। আৰু বহুত শান্তি লাগিছে ঘৰ আহি। মোৰ এই চকীখিনিৰ অৱস্থাই নাই ডাইনিঙৰ। ডাইনিঙৰ অৱস্থাই নাই চকীৰ। গোটেই একে সেমেকি কেনেকুৱা বেয়া হৈ গৈছে। একে ঘৰবিলাক পূৰা গোন্ধাই গৈছে বন্ধ হোৱা। তো এতিয়া লাগি যাওঁ কামত। সামৰণি মাৰিছোঁ। লগ পাইছোঁ অন্য এটি নতুন ব্লগৰ সৈতে। বাই।